মানে কোনো দেৱানী নচলিব, কোনো টাকা পইচা নচলিব। একত্ৰিতকৰণ বোলে হৈছে, কিন্তু জাতিগত ঠিকা কি তুমি নিজে লৈছা নেকি? সোনকালে আমি প্ৰতিবেদনখন দিল্লী চৰকাৰলৈ আমি हारि ST रेजेक्टेड बेफोरबायसा खायसे जों पस्ट ससियेल मिडियायाव नुबाय थादों बा नोंथांमोनाबो निश्चय नुदों जानांगौ। फिन दिनैहाय जे रनज बेगुसारा जे मोनद' हारि ST खौ लानानै खौरां बा प्रेसमेन्टनि गेजेरजों खायसे खोथा मख'दों जे दिल्लीयाव हरनायनि बा खायसे खोथा मख'नाय जोङो नुनो मोनदों। नोंथांमोननोबो आं भिडिअखौ होनांगोन। दासिमबो ST आ रेजेक्ट जानानै थाङाखै। आरो बेराफारसेथिं राजबंशी भार्सेस राजबंशीना जे आक्रासुवाहाय दिनै 9 जानुवारियावहाय बन्द फोसावदोंमोन बा बन्दनि मोनसे सिद्धान्त लादोंमोन। बेखौ लानानै थिग सासे राजबंशी बा कचला बंशी लाइमोनाहाय खायसे खोथा मख'नाय जों नुनो मोनदों। नोंथांमोना बे भिडिअनि गेजेरजों बेखौबो नायनानै लानो हागोन। बेराफारसेथिं बिथां रबिराम नार्जारी साराबो जे खायसे जे एपइन्टमेन्ट होनायनि खोथा जे डेटनि ना नोंथांमोना बेखौबो नायनानै लानांगोन। बिथाङा मा खोथा फोरमायखो जे फैसा लानाय लाइनबो खायसे खोथा बिथांखौ बुंनाय जोङो नुनो मोनदों। नोंथांमोना भिडिअखौ नायनानै ला। সোনকালে আমি প্ৰতিবেদনখন দিল্লী চৰকাৰলৈ আমি প্ৰদান কৰিম, কাৰণ দিল্লীৰ পৰা আমালৈ যিটো মেণ্ডেট দিছিলে সেই মেণ্ডেটটো হ'ল যে এক্সিষ্টিং যি জনগোষ্ঠী আছে, জনজাতিসকল আছে, তেওঁলোকৰ ক্ষতি নোহোৱাকৈ কেনেকৈ জনজাতিকৰণটো হ'ব। 2 নম্বৰ কথা, কোৱাণ্টাম অফ ৰিজাৰ্ভেশ্যন কেনেকুৱা হ'ব। 3 নম্বৰ কথা আছিলে যিসকল, কাৰণ এই 6 জনগোষ্ঠী OBCৰ তালিকাত আছে, এওঁলোক OBCৰ তালিকাৰ পৰা ওলাই যোৱাৰ পাছত যিখিনি ৰেচিডুৱেল OBC থাকিব তেওঁলোকৰ কাৰণে সংৰক্ষণৰ কিমান পাৰ্চেণ্ট থাকিব, এই 3টা কথা চাবলৈ দিয়া হৈছিল। 3টা কথা আমি চাই প্ৰতিবেদনখন দিলোঁ। গতিকে প্ৰতিবেদনখন আমি এতিয়া হোম মিনিষ্ট্ৰীক দাখিল কৰিম। এইটো দীৰ্ঘদিনীয়া অসমৰ এটা লিগেচি ইছ্যু, আৰু আমি এটা খুব নিষ্ঠাৰে আমি এটা চিনচিয়াৰ প্ৰয়াস কৰিছোঁ সমস্যাটো সমাধান কৰাৰ কাৰণে। গতিকে সমস্যা সমাধানটো প্ৰধান, ইয়াক ইলেকশ্যনৰ ইছ্যু কৰাটো মই ভাবোঁ যে অনুচিত, কাৰণ এইটো 1967 চনৰ পৰাই চলি অহা এটা ইছ্যু। এটা বিভিন্ন সময়ত এইটো ইলেকশ্যনত ইছ্যু কৰিব বিচাৰে। আমি ইয়াক ৰাজনীতিকৰণ কৰা বা ইলেকশ্যনৰ ইছ্যু কৰাৰ পক্ষপাতি নহয়। ইয়াৰ এটা সমাধান হ'ব লাগে, আৰু সমাধান হোৱাৰ কাৰণে এটা প্ৰণালীবদ্ধ প্ৰচেষ্টাৰ এইবাৰেই প্ৰথম হৈছে। আৰু মই ভাবোঁ যে এই প্ৰণালীবদ্ধ প্ৰচেষ্টাটোক সকলোৱে আদৰণি জনাই সহযোগিতা আগবঢ়াব লাগে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ, এইটো নিৰ্বাচন আছে ৰাজ্য চৰকাৰৰ, কিন্তু বিষয়টো হ'ল কেন্দ্ৰীয় চৰকাৰৰ। অনুসূচীকৰণ কৰা নকৰা কেন্দ্ৰীয় চৰকাৰৰ, তো কেন্দ্ৰীয় চৰকাৰখনটো চলিয়ে আছে। আমি তেওঁলোকলৈ প্ৰতিবেদন পঠাই দিম। ইয়াতে এমেণ্ডমেণ্ট কেনেধৰণৰ আছে আৰু ওজৰ আপত্তি কিমান আছে? চব এমেণ্ডমেণ্ট, ইয়াত নতুন ৰিকমেণ্ডেশ্যন নাহে, কিন্তু ক'ৰবাত যদি কোনো তথ্য, তাত যদি ভুল তথ্য বা তথ্যৰ যদি সঠিকভাৱে উত্থাপিত হোৱা নাই, সেই শুধৰণিবিলাকহে আমি কৰিছোঁ। বাকী ইয়াক আমি সংশোধনী বুলি নকওঁ। ক'ৰবাত যি 2-1 শুধৰণি আছে, শুধৰণিখিনি আমি কৰি পেলাই, যেনে মতকসকলে তেওঁলোকৰ এটা শুধৰণি দিছিল, মানে তেওঁলোকৰ জনগোষ্ঠীৰ সম্পৰ্কে, সেইটো আমি শুধৰণি কৰি দিছোঁ। সেইটো এটা ঐতিহাসিক তথ্য এটা অকণমান ভুলকৈ উত্থাপিত হৈছিল। গতিকে সেই শুধৰণিখিনি হৈছে। বাকী এমেণ্ডমেণ্ট সংশোধনী হোৱাৰ সম্ভাৱনা এতিয়া নাই। ওজৰ আপত্তি ইয়াৰ ওপৰত নহয়, কাৰণ আমি প্ৰায় কেইবাবছৰো ধৰি যাৰ যিমান কথা আছিলে গোটেইখিনি আমি শুনিলোঁ। গতিকে ইয়াত এতিয়া এইটো কোনো হিয়েৰিং বা ওজৰ আপত্তি ইয়াৰ ওপৰত নহয়। মই তেওঁলোকক পৰামৰ্শ জনাম যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক এই কথাখিনি, তেওঁলোকৰ কথাখিনি তেওঁলোকে অৱগত কৰিব। হ'ব। এই আক্ৰাসু গীতি মানে আক্ৰাসুৰ নামত যিগিলা এই অমুক গত তমুক গত আল গত বাল গত এই যে বানে আছে, মানে তুমি গোট বানাইছা, আচ্ছা ঠিক আছে যেনিবা গোট বানিয়া 2জনমান মানুহ লিডাৰ হৈছে, তাৰ পাছত বন্ধ দিছে। আচ্ছা বন্ধ যদি দিবা নাপাৰিছ, বন্ধ কিয় উঠাইছ? বন্ধ যদি উঠাবাই লাগে ঘোষণা কিয় কৰিছ? তোমাৰ কাৰণে মানে আমাৰ জাতিগ মানে এটা কি ক'ব, একদম জোকাৰ জাতিত পৰিণত হৈছে, মানে লাজ লগা হৈছে। একবাৰ নহয়, 2বাৰ নহয়, প্ৰতিবাৰে বন্ধ দিবি, তাৰে ভিতৰতে মেনেজ হবি। ক'ব অমুক মল্লদা, তমুক হাজৰিকা দাই 2বাৰ থমকাই দিব, ভয় খাবি, ৰাতিৰ ভিতৰতে মেনেজ হবি, এইবাৰ উঠাবি। আৰু বাবা কলিজাত যদি দম নাই, বন্ধ ঘোষণা কৰিবই নালাগে না। তোমাৰ কাৰণে লাজ লগা হৈছে। মানে
গোটৰো গোট একদম মানে কি গোট হৈছে ভাবছিলো এইবাৰ ভাল হ'ব এক গোট একত্ৰিতকৰণ বোলে হৈছে কিন্তু জাতি গোটেৰ ঠিকা কি তুমি নিজে লৈছা নেকি ইমান এটা বৃহৎ জাতিৰ ঠিকা তুমি নিজে লৈছা কোনোতো যদি উঠাবাই যদি লাগে কোনো বন্ধ ঘোষণা কৰাৰ কোনো প্ৰয়োজন নাই না কি দৰকাৰ আছে বেলেগৰ আগত লাজ পাবা প্ৰতিবাৰে মেনেজ হবা লাজ লাগাইছে লজ্জা লাগাইছে বহুত মানে এটা সীমা থাকে চব বস্তুৰ সীমা বচাৰিলে ভাল নালাগে এনেকে ভিডিঅ' বনাব মন নাযায় কিন্তু তোমাক নকলেও নহয় আৰু এই যে ফাৰ্ষ্টেশ্যন গিলা এনেকৈ কৰা নকলেও নহয় মানুহৰ কোনো আস্থা নোহোৱা হৈছে আক্ৰাছৰ প্ৰতি কোনো আস্থা নোহোৱা হৈছে ভাবছিলো এইবাৰ ভাল হ'ব বুলিয়া এই একত্ৰিতকৰণ হোৱাৰ পাছত আৰু নতুন অমুক নিজে আমিও এতিয়া খুলি লওঁ নেকি প্ৰয়োজন নাই না কৰে যদি বন্ধ যদি দিবাই নাপাইছে বন্ধ যদি বন্ধ ঘোষণা কৰা যদি একেবাৰে বন্ধ কৰা যদি সামৰ্থ্য নাই কি কাৰণত বন্ধ ঘোষণা কৰিব লাগে একজনক নেতা হ'ব নেকি জাতিৰ তুমি সেনেকা লৈছা বাপেৰ জাতি তোমাৰ আৰু মানে ঠিকা লৈছা তুমি জাতিৰ নিজে 15জন 20জন মানুহে 15জন 20জন নাই নেকি কিছুমান গোটত 9জন 10জনে একটা গোট বনাবি হ'ল এই মুহূৰ্তত এটাই চেলেঞ্জ হ'ল এই চেলেঞ্জটো হ'ল যে দীৰ্ঘম্যাদী এটা পেণ্ডিং হৈ থকা স্কুল কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যিটো সমস্যা এই সমস্যাটো আমি সোনকালে সমাধান হোৱাটো বিচাৰোঁ গতিকে উইথ দি ফুল ছাপোৰ্ট অফ দি ষ্টেট গভৰ্ণমেণ্ট উই উইল মানে কি কয় ট্ৰাই আৱাৰ লেভেল বেষ্ট টু প্ৰভিঞ্চিয়েলাইজ অল দি স্কুলছ এণ্ড কলেজেছ ইয়াৰ কাৰণে আমি এতিয়া বিল ড্ৰাফ্ট কৰি আছো আৰু অতি সোনকালে এই ড্ৰাফ্ট হৈ থকা বিলটো ফাইনেলাইজ এটা ফৰ্মত অহাৰ পাছত প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে অসম চৰকাৰৰ ওচৰত আমি এই বিলখন দাখিল কৰিম এতিয়াও প্ৰাইমাৰীৰ পৰা হায়াৰ এডুকেশ্যনলৈকে বহুত পোষ্ট ভেকেণ্ট হৈ আছে টিচাৰৰ অভাৱ হৈ আছে কেনেধৰণে কোনো এটা পোষ্ট খালী হৈ নাথাকিব এতিয়া যিমানবোৰ পোষ্ট খালী হৈ আছে এই খালী পোষ্টবিলাক ফিল আপ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ এটা ৰিক্ৰুটমেণ্টৰ পলিচি চলি আছে এপইণ্টমেণ্ট দিয়াৰ পলিচি চলি আছে বা প্ৰক্ৰিয়া চলি আছে আমি ভেৰিফিকেশ্যনৰ কাৰণে এটা কমিটি গঠন কৰি কমিটিৰ আমাৰ সদস্যসকলে দিনে ৰাতি তেওঁলোকে কষ্ট কৰি ডকুমেণ্টছবিলাক চাই আছে ষ্টুডেণ্টবিলাকৰ তেওঁলোকৰ এচিভমেণ্ট পাৰফৰ্মেঞ্চৰ ওপৰত ৰেকৰ্ডবিলাক চেক কৰি চাই আছে আৰু এই কামটো প্ৰায় এতিয়া শেষে হৈ গ'ল এতিয়া নেক্সট পৰ্যায় আহিব ফিজিকেল ভেৰিফিকেশ্যন আমাৰ ষ্টুডেণ্টবিলাকে যিখিনি ডকুমেণ্ট ছাবমিট কৰিছে সেইবিলাক সঁচা না মিছা এই অথেণ্টিচিটিটো আছে নে নাই এইবিলাক চাবৰ কাৰণে এতিয়া ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ হ'ব অহা কি কয় 17 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ফিজিকেল ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছতে আমাৰ ফাইনেল এটা চিলেকশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু আমি ঘোষণা কৰিম কোনজন ছাত্ৰই মানে কি কয় কেণ্ডিডেটবিলাকে চাকৰি পাব নাপাব টোটেল ভেকেঞ্চিৰ এগেইনষ্টত যিহেতু এটা ফিল আপ কৰাৰ উদ্দেশ্যেৰে আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু এইবিলাক ফিল আপ হোৱাৰ পাছত দেয়াৰ উইল বি নো ভেকেঞ্চি কোনো ভেকেঞ্চি নাথাকিব যিখিনি এপইণ্টমেণ্ট দিলে টিচাৰত তাত কিবা সকজা আছে নেকি কিবা গণ্ডগোল আছে নেকি যিখিনি এপইণ্টমেণ্ট অলৰেডি হৈ গ'ল প্ৰমোদ বড়োৰ নেতৃত্বত সেইবিলাক কিবা কেঞ্চেল হোৱাৰ চান্স আছে নেকি না এডুকেশ্যন ডিপাৰ্টমেণ্টত তেখেতসকলে যিবিলাক এপইণ্টমেণ্ট দি গৈছে এইবিলাকৰ আমি কি কয় গণ্ডগোল হোৱা বা লিগেল ইলিগেল তেনেকুৱা মেথড এপ্লাই কৰি পেলাই কৰিছে কৰা নাই এইটো মই এতিয়া ক'ব নাযাওঁ যিবিলাকে পাইছে ইহঁতে কাম কৰি আছে মই কাৰো মনত তেনেকুৱা এটা ডিমৰালাইজেশ্যন আনিবৰ কাৰণে সেইটো মই নিবিচাৰোঁ এতিয়া আমাৰ কথাটো হ'ল যে বেলেগে কি কৰি গৈছিল কি নকৰি গৈছিল সেই নীতিটো আমি এডপ্ট নকৰিম আমাৰ কথাটো হ'ল যে আমাৰতো কমপ্লিটলি ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰি পেলাই আমি চাই আছোঁ আৰু অন দি বেচিছ অফ মেৰিট আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে এটা নীতি গ্ৰহণ কৰি কাম কৰিছোঁ আমাৰ কথা হ'ল যে এপইণ্টমেণ্টৰ কাৰণে টিচাৰ এপইণ্টমেণ্টত আমাৰ কোনো দেৱানী নচলিব কোনো টকা পইচা নচলিব দালাল মানি এইবিলাক আমাৰ মানে কোনো স্কোপ নাই কোনো স্পেচ নাই কমপ্লিটলি একদম ক্লিন এটা এপইণ্টমেণ্ট আৰু মেৰিটৰ ওপৰত আমি এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থাটো কৰি আছোঁ नैबे भिडिअनि गेजेरजों नोंथांमोना निश्चय नुबाय बुजिबाय जे बिथां रनज बेगुसराहाय मा खोथा फोरमायलांखो मा बुंलांखो माने दिल्लीयावहाय दैथायहरनायनि बिथाङा खोथा फोरमायनाय जों नुनो मोनदों जे मोनथाम आयदाखौ लानानै ना जे एसटि एक्जिस्टिं ट्राइबेलाहाय जेबो खहा जायालासिनो जे एसटि होनायनि मोनसे थांखि लोगोसे जि ओबिसि जे एसटि डिमान्ड खालामजादों बिथांमोनाहाय जे ओबिसि थालांनाय ओबिसिफोरनि सायाव खायसे खोथा मख'नाय जोङो नुनो मोनदों नोंथांमोना निश्चय भिडिअखौ नायनानै
मिथिदों बा बुजिदों खिन्थु दासिमबो जि एसटि डिमान्ड खालामबाय थानाय बे एसटि मोननायनि जे मोन्थाय बेयो दासिमहालागै रेजेक्टेड जायाखै बा खायसेफोराहाय बेखौनो रेजेक्टेड होननानै होनाय जों खायसे पस्टफोराव नुबाय थादों बा नोंथांमोनाबो नुदों जानांगौ खिन्थु दासिमबो बेयो रेजेक्टेड जायाखै बिथां रनज बेगु सारा सिसिटुवाजों जि सावरायनाय जादोंमोन जे एसटिखौ लानानै बेनि सायावबो बिथाङा खायसे खोथा मख'नाय जों नैबे भिडिअनि गेजेरजों नुदों बेराफारसेथिं जे सासे कसास मुसु लाइमोन बिथाङाहाय गावसोरनि जे आक्रोशु जे आफादखौहाय खायसे खोथा थांखिनानै बुंनायखौ जों नुनो मोनदों आं बेनि सायाव बारा कमेन्ट होबाय थादों नोंथांमोना निश्चय भिडिअनि गेजेरजों नुदों जानांगौ बेराफारसेथिं बिथां रबिराम नार्जारि सारा जि खोथा बुंलांबाय जे फैसा लानाय लायैनो जे बिटिसिआव साख्रि होनाय एपइन्टमेन्ट होनायनि सायावहाय जे जोंनि थाखाय बेयो मोजांनि खौरां जागोन जे फैसा रां रुफा लायालासिनो जे एपइन्टमेन्ट होनाय बियो आरो लोगोसे प्रभिन्सियेलाइजेसन खालामनाय जि भेन्सार स्कुलफोरखौ प्रभिन्सियेलाइजेसन खालामनाय बेबो जोंनि थाखाय जोबोद मोजां खौरां खिन्थु दासिमहालागै बे खामानिया जायाखै बिथाङा बुंनाय बायदिब्ला जानुवारि जे इलेक्सननि सिगां जानुवारिनिफ्राय स्टार्ट खालामनानै जे इलेक्सननि सिगां बे खामानिखौ मावगोन होननानै बिथाङा बारे बारे बुंबाय थानाया जों नुनो मोनदों लोगोसे डकुमेन्ट भेरिफिकेसना जोबसिगोन बा जोबनायनि आगानाव फैबाय बिनिफ्राय फिजिकेल मोनसे भेरिफाइ खालामगोन होनना बिथाङा फोरमायनाय जों नुनो मोनदों नोंथांमोना नैबे भिडिअनि गेजेराव निश्चय नुबाय बुजिबाय बिथांमोनाहाय मा मा खोथा फोरमायलांखो भिडिअखौ मोजां मोनबा लाइक खालामनो हागोन नेक्स्ट आपडेटआव फिन लोगो मोनलायसिगोन साबसक्राइब खालामना ला चेनेलखौहाय गोदान जाहाथे नोंथांमोना नैबे चेनेलनि गेजेरजों आपडेट मोनबाय